হেল্ল' গাইজ, আজি মই এটা বিৰাট ধুনীয়া আৰু বিৰাট আনকমন ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ট্ৰাই কৰিব আৰু পিছত থেংক ইউ দিব দেই এটা ট্ৰাই কৰাৰ পাছত। আৰু ইয়াত লৈছোঁ গৰম পানী, তাতে দি দিছোঁ গোটেই খাৰা মছলা, মানে গৰম মছলাবিলাক দালচেনি, লং, ইলাইচি, তেজপাত, জিৰা আৰু পিঁয়াজো দি দিছোঁ, কেঁচা পিঁয়াজ। তাৰপিছত যেতিয়া পানীখিনি বইল হ'ব ল'লে তাতে মই দি দিম এতিয়া জিঞ্জাৰ গাৰ্লিক পেষ্ট আৰু নিমখ আৰু চিকেনখিনি আপোনালোকে বনলেছ মানে উইথ বন ল'ব পাৰে। মোৰ বনলেছ আছিলে, মই সেয়াই ইউজ কৰিলোঁ। তাৰপিছত মই এইখিনি পানীটো যেতিয়া ভালকৈ বইল হৈ গ'ল, আধা হৈ গ'ল পানীটো, মছলাবিলাক চব চিকেনত সোমাই গ'ল, তেতিয়া চিকেনটো মই ওলাই ল'ম ইয়াৰ পৰা আৰু এইখিনি চেকি ল'ম। তাৰপিছত বেলেগ এটা কেৰাহীত মই 2 স্পুন ডাঙৰকৈ 2 স্পুন মই বাটাৰ লৈছোঁ। তাৰপিছত ইয়াতে মই দি দিম জিৰা, তাৰপিছত লং, ইলাইচি, দালচেনি, যোনটো কমন গৰম মছলা হয় সেইখিনি দি দিম। তাৰপিছত কাটি লোৱা পিঁয়াজ দি দিম আৰু এইখিনি ধুনীয়াকৈ মই এতিয়া ব্ৰাউন হোৱাকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজ ব্ৰাউন হৈ গ'ল, ইয়াতে দি দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট, এইখিনিও ভালকৈ মিক্স কৰি ল'ম। যেতিয়া ভালকৈ মিক্স হৈ গ'ল তেতিয়া দিছোঁ ধনিয়া আৰু মই গৰম মছলা দিছোঁ, এইখিনি ভালকৈ মিক্স কৰি ল'ম। মিক্স কৰাৰ পাছত ইয়াতে মই দি দিম চিকেনখিনি, বইল কৰা চিকেনখিনি। তাৰপিছত দি দিম মই ফেটি লোৱা 1 টেবুল স্পুন দৈ, এইখিনিও ভালকৈ মিক্স কৰি ল'ম। আৰু দি দিম কেঁচা জলকীয়া, তাৰপিছত দি দিম চিকেন ষ্টকটো মই যিটো উলিয়াই থৈছিলোঁ চেকি পেলাই এইখিনি। আৰু ইয়াতে মই এতিয়া ঢাকন দি থৈ দিম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত টেষ্টি হয়। আৰু ইয়াতে দিলোঁ 1 কাপ কোকোনাট মিল্ক, আৰু মই ভিজাই ৰাখিছিলোঁ আধা ঘণ্টাৰ কাৰণে বাচমতি ৰাইচ, সেইটোও দি দিলোঁ। এতিয়া মই 10 মিনিট ফুল ফ্লেমত এইখিনি উতলিব দিম। এয়া চাওক পানী পূৰা অলমষ্ট কমিয়ে গৈছে। তাৰপিছত এতিয়া মই আকৌ 10 মিনিটৰ কাৰণে চিমত থৈ দিছিলোঁ। আৰু 10 মিনিটৰ পিছত চাওক মোৰ য়াকনি পোলাও ৰেডি। বিৰাট টেষ্টি হয় খাবলৈ, আপোনালোকে এবাৰ ট্ৰাই কৰিব। টেষ্টি আৰু মানে বিৰাট মানে কোকোনাট মিল্কৰ কাৰণে এটা ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু লাষ্টত মই দি দিছোঁ 2 চামুচ গৰু ঘি, আৰু ইয়াত ৰেডি মোৰ য়াকনি পোলাও। আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাব। লগ পাম নতুন এটা ভিডিঅ'ত।